দোয়া আৰম্ভ কৰি দিব। মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আৰজ কৰিছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ জীৱনত যদি মই সবে কদৰ পাওঁ তেতিয়াহ'লে মই কি আমল কৰিম, এনেকুৱা এটা আমল মোক শিকাই দিয়ক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাক এই দোয়াটি শিকাই দিছিল, আয়েশা তুমি এই দোয়াটি পঢ়িবা, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী। এই দোয়াৰ অৰ্থ হৈছে, ইয়া আল্লাহ, আপুনি নিশ্চয় ক্ষমাশীল আৰু আপুনি ক্ষমা কৰি ভাল পায়, আপুনি পছন্দ কৰে, ইয়া আল্লাহ মোক ক্ষমা কৰি দিয়ক। এই দোয়াটি যদি আপুনি বেছি বেছি পঢ়ে, আল্লাহ তাআলা আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। সবে কদৰৰ ৰাতি মাগৰিবৰ পিছৰ পৰাই এই দোয়াটি আপুনি আৰম্ভ কৰি দিব। আৰু ইশা আৰু মাগৰিবৰ নামাজৰ মাজত এইখিনি সময়ত আপুনি যদি পাৰে সলাতুল আউৱাবিন 6 ৰাকাত নামাজ আপুনি পঢ়িব, 2 ৰাকাত কৰি নিয়ত কৰি আউৱাবিনৰ 6 ৰাকাত নামাজ পঢ়িব। নামাজৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব।